ফাৰ্ষ্ট অন টাইম এইডছ আপোনাকো চৰকাৰী চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই নেকি আপুনি ৰোগী দেখুৱাইছে চৰকাৰী চিকিৎসালয়ত তাৰ পিছতে আপোনাক ঔষধ দিয়া নাই ফাৰ্মাসীৰ পৰা আপোনাক ঔষধ কিনিবলৈ দিছে বা চিকিৎসালয়ৰ পৰা আপুনি ঔষধ কিনিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে নেকি যদিহে আপুনি ৰোগীক দেখুৱাৰ পিছত আপোনাক চৰকাৰী চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই বা আপুনি পোৱা নাই ঔষধ চিকিৎসালয়ৰ পৰা বিনামূলীয়াকৈ তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব মাত্ৰ এটা অভিযোগতে বিপদত পৰিব চিকিৎসক যেহেতু ইতিমধ্যে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা হেল্পলাইন নম্বৰ মুকলি কৰিছে দৰিদ্ৰক আৰু চৰকাৰী চিকিৎসালয়ে হাৰাশাস্তি কৰিব নোৱাৰিব ৰোগী চিকিৎসালয়ত দেখুৱাব কৈছে আৰু তাৰ পৰাই ঔষধ দিব লাগিব যদি কেনেবাকৈ আপোনাক চিকিৎসকে ফাৰ্মাসীৰ পৰা ঔষধ কিনিবলৈ দিছে বা আপুনি বিচাৰিছে যেটো ঔষধ সেই ঔষধটো যদি আপুনি চিকিৎসালয়খনত পোৱা নাই বা চিকিৎসালয়খনত যদি আপুনি পইচা দি ঔষধ কিনিব লগা হৈছে তেন্তে মাত্ৰ এটা অভিযোগ কৰিলে বিপদত পৰিব চিকিৎসক বা সেই চিকিৎসালয়খনৰ সকলো কৰ্তৃপক্ষ বিপদত পৰিবলৈ গৈছে গতিকে আপুনি পলম নকৰিব এই নম্বৰটো আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছো নম্বৰটো নোট কৰি ৰাখক বিপদৰ সময়ত আপোনাৰো সহায় হ'ব যে কলিফৰ ফাৰ্ষ্ট অন টাইম এইডছ এই মুহূৰ্তত জনাই আছো চৰকাৰী চিকিৎসালয়ৰ পৰা যদি আপোনাক ঔষধ দিয়া নাই তেন্তে আপুনি 1 সেকেন্ডো পলম নকৰিব তৎক্ষণাত আপুনি অভিযোগ কৰক মাত্ৰ এটা অভিযোগতে বিপদত পৰিবলৈ গৈ আছে চৰকাৰী চিকিৎসক বা চিকিৎসালয়খনৰ কৰ্তৃপক্ষ সকলো বিপদত পৰিবলৈ গৈ আছে চৰকাৰী হস্পিটালত ঔষধ নাপালে 1 সেকেন্ডো পলম নকৰি তৎক্ষণাত আপুনি অভিযোগ কৰক চৰকাৰী হস্পিটালৰ পৰা ঔষধ কিনিবলৈ যদি আপোনাক দিছে এতিয়াই আপুনি অভিযোগ কৰিব পাৰিব বা ফাৰ্মাসীৰ পৰা যদি আপোনাক ঔষধ কিনিবলৈ দিছে যে ফাৰ্মাসীত উপলব্ধ হ'ব আপুনি ফাৰ্মাসীৰ পৰা কিনিব লাগিব চিকিৎসালয়খনে এইকেইটা ঔষধ নাই দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰে চৰকাৰী চিকিৎসালয়ে সকলো ঔষধ যোগান ধৰিব লাগিব যিমান ঔষধ লাগে সকলো চৰকাৰী চিকিৎসালয়ে যোগান ধৰিব লাগিব চিকিৎসকে ফাৰ্মাসীৰ পৰা দৰব যদি আপোনাক আনিবলৈ দিছে তেন্তে কিন্তু বিপদত পৰিব সেই চিকিৎসক গৰাকী স্বাস্থ্য বিভাগৰ চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে ইতিমধ্যে হেল্পলাইন নম্বৰ গতিকে আপুনি 1 সেকেন্ডো আৰু পলম নকৰিব হোৱাটছএপ নম্বৰটো হৈছে 9864541430 এই নম্বৰটো আপুনি এতিয়া নোট কৰি ৰাখক এই নম্বৰটোতে আপুনি অভিযোগ কৰিব পাৰিব এই নম্বৰটোতে আপুনি জনাব পাৰিব যে আপোনাক ঔষধ এতিয়ালৈকে দিয়া নাই চৰকাৰী চিকিৎসালয়ত উপলব্ধ ঔষধহে দিব লাগিব চিকিৎসকে যিকেইটা ঔষধ চৰকাৰী চিকিৎসালয়খনত আছে সেইকেইটা ঔষধহে দিব লাগিব চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে যোগান ধৰে চৰকাৰী হস্পিটালত ঔষধ গতিকে এতিয়াৰ পৰা আৰু আপোনাক ফাৰ্মাসীৰ পৰা ঔষধ কিনিব দিলে আপুনি অভিযোগ কৰিব পাৰিব আৰু এই ঔষধৰ বাহিৰে আন ঔষধ দিব নোৱাৰে চিকিৎসকে স্বাস্থ্য মন্ত্ৰী অশোক সিংহালে এই মন্তব্য কৰিছে ডাঙৰ মন্তব্য কৰিছে গতিকে এতিয়াৰ পৰা যদি আপোনাক ঔষধ কিনিবলৈ দিয়ে তেন্তে আপুনি 1 সেকেন্ড পলম নকৰিব তৎক্ষণাত আপুনি অভিযোগ কৰক আপোনাক চিকিৎসালয়ত চৰকাৰী চিকিৎসালয়ত ঔষধ দিয়া নাই নেকি আপুনি চৰকাৰী চিকিৎসালয়খনত ঔষধ পোৱা নাই নেকি চৰকাৰী হস্পিটালত এতিয়াৰ পৰা ঔষধ নাপালে তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰিব চৰকাৰী হস্পিটালত ঔষধ কিনিবলৈ যদি দিছে আপুনি দেখাবলৈ গৈছে ৰোগীগৰাকী চৰকাৰী চিকিৎসালয়ত আৰু চিকিৎসকে কৈছে যে আপুনি ঔষধকেইটা কিনিব লাগিব এইকেইটা ঔষধ আপুনি ফাৰ্মাসীতে পাব বা আপুনি সেইকেইটা ঔষধ চৰকাৰী চিকিৎসালয়খনত বিচাৰিছে পোৱা নাই আপুনি ফাৰ্মাসীৰ পৰা কিনিব লগা পৰিস্থিতিৰ যদি সৃষ্টি হৈছে তেন্তে আপুনি মাত্ৰ 1 সেকেন্ডো পলম নকৰি ফোন কৰক কেৱল এটা ফোন কৰক নম্বৰটো আপুনি এতিয়া নোট কৰি ৰাখক পুনৰবাৰ কৈছো 9864541430 এই নম্বৰটোত আপুনি কেৱল এটা মেছেজ কৰক কেৱল এটা ফোন কৰক কেৱল আপুনি জনাওক যে এইখন চিকিৎসালয়ত ঔষধ নাপালো ৰোগী দেখুৱাইছিলো কিন্তু ঔষধ নিদিলে চিকিৎসকে বা ঔষধ উপলব্ধ নাই যিকেইটা ঔষধৰ নাম লিখিছে ফাৰ্মাসীৰ পৰা কিনিব লগা হৈছে বা চিকিৎসালয়খনৰ পৰা আমি ঔষধ কিনিছো টকা দি আপুনি মাত্ৰ এটা অভিযোগ কৰিলে বিপদত পৰিব চিকিৎসক পুনৰবাৰ কৈছো নম্বৰটো নোট কৰি ৰাখক অথবা নিউজটো শ্বেয়াৰ কৰি ৰাখক যাতে বিপদৰ সময়ত আপোনাৰ সহায় হয় 9864541430 পুনৰবাৰ কৈছো নম্বৰটো নোট কৰক অথবা নিউজটো শ্বেয়াৰ কৰক 9864541430 এই নম্বৰটোত মাত্ৰ এটা আপুনি অভিযোগ কৰক অভিযোগ কৰিলে বিপদত পৰিবলৈ গৈ আছে চৰকাৰী চিকিৎসালয়খনৰ কৰ্মচাৰী গতিকে এতিয়াৰ পৰা আৰু সেই দিন উপলিল এতিয়াৰ পৰা চিকিৎসকে আৰু চিকিৎসালয়খনত নথকা ঔষধ আপোনাৰ প্ৰেছক্ৰিপশ্যনত লিখিব নোৱাৰিব যেটো যিসমূহ ঔষধৰ কথা চিকিৎসকে চৰকাৰক দিয়ে চৰকাৰে সেই অনুসৰিয়ে যোগান ধৰে ঔষধ সেই তালিকা অনুসৰিয়ে চৰকাৰে ঔষধ যোগান ধৰে গতিকে আপোনাক বা ৰোগীক এতিয়াৰ পৰা আৰু হাৰাশাস্তি কৰিব নোৱাৰিব ৰোগীক ঔষধ দিব লাগিব বিনামূলীয়াকৈ ঔষধ দিব লাগিব চিকিৎসালয়ত যদি কেনেবাকৈ আপুনি ঔষধ পোৱা নাই ফাৰ্মাসীৰ পৰা কিনিব লগা হৈছে তেন্তে 1 সেকেন্ডো পলম নকৰি তৎক্ষণাত অভিযোগ কৰক মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াই যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটাল আছে তাত আহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো 9864541430
ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়াল ড্ৰাগ লিষ্ট, ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে। আৰু এই ড্ৰাগ লিষ্টটো, এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়াল ড্ৰাগ লিষ্ট, ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে। আৰু এই ড্ৰাগ লিষ্টটো, এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া, এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো, ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে, দৰকাৰী ঔষধৰ সূচী বনাই দিছে, ইসেনশিয়াল ড্ৰাগ লিষ্ট, ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে, দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে। আৰু এই ড্ৰাগ লিষ্টটো, এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো। ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব। আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে, নতুন মেডিচিন আহিছে, আমাক ক'ব, ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম। কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয়, এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে। যিমানবোৰ চেণ্টাৰ আছে, যিমানবোৰ হস্পিটেল আছে, তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায়, তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব। হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো, 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া, এইটো মন্ত্ৰী